কনচেপ্ট অফ মডাৰ্নিটি আধুনিকতাৰ ধাৰণা আধুনিকতাৰ ধাৰণাটো দৰ্শনৰ লগত জড়িত। ৰাজনীতি, সমাজতত্ত্ব, প্ৰযুক্তি, বিজ্ঞান, সংস্কৃতি আদি সকলোতে আধুনিকতাৰ বিষয়ে অধ্যয়ন কৰা হয়। অধ্যয়নৰ ক্ষেত্ৰভেদে আধুনিকতাৰ প্ৰসংগ সলনি হোৱা দেখা যায়। আধুনিকতাৰ ধাৰণাটো সঠিকভাৱে আয়ত্ত কৰিবলৈ বিভিন্ন অধ্যয়নৰ ক্ষেত্ৰত আধুনিকতাক কেনেদৰে ব্যাখ্যা কৰা হয় অধ্যয়ন কৰা উচিত। ৰাজনৈতিক দিশৰ পৰা অধ্যয়ন কৰিলে ক'ব পৰা যায় যে দাৰ্শনিক নিকোলো মেকিয়াভেলিৰ সময়ৰ পৰাই আধুনিকতাৰ ধাৰণাটো গুৰুত্ব লাভ কৰি আহিছে। সেইবাবে মেকিয়াভেলিক আধুনিক ৰাজনীতিৰ জনক বুলি কোৱা হয়। মেকিয়াভেলিয়ে পৰম্পৰাগত দাৰ্শনিক দৃষ্টিভংগীৰ পৰা আঁতৰি আহি বস্তুবাদী দৃষ্টিভংগীৰে ৰাজনৈতিক বিষয়সমূহ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে মেকিয়াভেলিয়ে ৰাজনীতি বিজ্ঞানত পৰম্পৰাগত অধ্যয়ন পদ্ধতিক ত্যাগ কৰি আধুনিক অধ্যয়ন পদ্ধতি গ্ৰহণ কৰিছিল। মেকিয়াভেলিয়ে আধুনিক ৰাজনৈতিক দাৰ্শনিকসকলৰ প্ৰতি অনুপ্ৰাণিত হৈ আধুনিকতাক বিজ্ঞানসন্মতভাৱে ৰাজনীতি বিজ্ঞানত অধ্যয়ন কৰিছিল। গতিকে মেকিয়াভেলিয়ে আধুনিকতাবাদৰ ভেটি স্থাপন কৰাৰ পাছতেই পৰৱৰ্তী সময়ৰ দাৰ্শনিকসকলে আধুনিকতাবাদৰ অনুসৰণ কৰি ৰাজনৈতিক বিশ্লেষণ কৰিছিল। মেকিয়াভেলিৰ পাছত থমাছ হবছ, জন লক, ৰুছো আদি দাৰ্শনিকে আধুনিক দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন কৰিছিল। ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা ব্যাখ্যা কৰিলে ক'ব পৰা যায় যে ৰুছোৰ সময়টোৰ আধুনিকতাৰ দ্বিতীয়টো ধাৰাৰ সূত্ৰপাত হয়। ৰুছো আধুনিকতাক বহল দৃষ্টিভংগীৰে ব্যাখ্যা কৰিছিল। ৰুছোৰ চিন্তাধাৰা ইমানুৱেল কাণ্ট, এডমাণ্ড বাৰ্গ আদি চিন্তাবিদসকলৰ ওপৰত প্ৰভাৱ পেলাইছিল। পৰৱৰ্তী সময়ত কাৰ্ল মাৰ্ক্সৰ চিন্তাধাৰাতো আধুনিকতাৰ প্ৰতিফলন হয়। সমাজতত্ত্বত আধুনিকতাক সমাজৰ অৱস্থা দিশৰ লগত সংযুক্ত কৰা হয়। সমাজতত্ত্ববিদসকলে আধুনিকতাৰ লগত সমাজৰ পৰিৱেশ পৰিস্থিতি, সমাজৰ প্ৰক্ৰিয়া, সমাজৰ বিচাৰ বিবেচনাসমূহ সংযুক্ত কৰে। আধুনিকতাক সাংস্কৃতিক আৰু দাৰ্শনিক দিশৰ পৰাও বৰ্ণনা কৰা হয়। আধুনিকতাক শিল্প বিপ্লৱ আৰু শ্ৰম বিভাজনৰ দিশৰ পৰাও বৰ্ণনা কৰিব পৰা যায়। অৰ্থাৎ সমাজত ঔদ্যোগিক সংস্কৃতিৰ আগমনেই হ'ল আধুনিকতা। মাৰ্ক্সে আধুনিকতাক পুঁজিবাদৰ সৈতে জড়িত কৰিছে। মাৰ্ক্সৰ মতে পুঁজিবাদৰ উত্থানে আধুনিকতাবাদৰ বাট মুকলি কৰিছিল। ধৰ্মীয় দিশৰ পৰাও আধুনিকতাৰ ব্যাখ্যা কৰা হয়। আধুনিকতা পৰম্পৰাগত ভাৱধাৰাৰ পৰা আঁতৰি নতুনকৈ গঢ় লোৱা এক চিন্তাধাৰা। এনে নতুন চিন্তাধাৰাত জনসাধাৰণে নিজকে ধৰ্মীয় সীমাসমূহৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰে। ফ্ৰেইখেম আৰু হুছলাৰৰ খ্ৰীষ্টধৰ্ম প্ৰত্যাখ্যান কৰি আধুনিকতাৰ বাট গ্ৰহণ কৰিছিল। আধুনিকতাই ধৰ্মই নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম বা বিশ্বাসসমূহ গ্ৰহণ কৰাৰ পৰিৱৰ্তে মানুহৰ নিজৰ বিচাৰ বিবেচনাক গুৰুত্ব দিয়াৰ সমৰ্থন কৰে। গতিকে আধুনিকতাই পৰম্পৰাগত ধৰ্মীয় দিশসমূহৰ পৰা আঁতৰি আহি প্ৰগতিশীল চিন্তাধাৰা গ্ৰহণ কৰাকে বুজায়। আধুনিকতাই এক নতুন আৰম্ভণিক বুজায়। সাম্প্ৰতিক অতীতৰ পৰা আঁতৰি অহাই হ'ল আধুনিকতা। সহজ ভাষাত আধুনিকতা এনে এক অৱস্থিতি বা চিন্তাধাৰা য'ত পৰম্পৰাগত বিশ্বাস, ৰীতি-নীতিৰ পৰিৱৰ্তে যুক্তিসংগত চিন্তাধাৰাক বুজায়। মধ্যযুগৰ পাছত ইউৰোপত উদ্যোগ বিপ্লৱ, পুঁজিবাদৰ বিকাশত আধুনিকতাৰ উত্থান হয়। আধুনিকতাই বিজ্ঞানসন্মত ধৰ্মনিৰপেক্ষতা, যুক্তি পৰিচালিত ধ্যান-ধাৰণা বা আদৰ্শক বুজায়।